নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই, এই ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই, সমাপ্ত কৰি চায়, আধাতে স্কিপ কৰি নাচায়। তেনেকৈ চালে বিষয়বস্তুটো বুজি পোৱাত অলপ জটিল হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে যে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। সেইকাৰণে বিনম্ৰ অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধটো ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে হাউ টু আইডেণ্টিফাই if property papers are genuine আৰু common types of fake property documents। অৰ্থাৎ যেতিয়া আপুনি কোনোবা এটা সম্পত্তি কিনিবলৈ যাব, সেইটো মাটি হ'ব পাৰে বা ঘৰ দুৱাৰ হ'ব পাৰে। যেতিয়া সম্পত্তিটো আপুনি কিনিবলৈ যাব, তেতিয়াহ'লে এটা ডকুমেণ্টৰ কথা আহি পৰে, নথি পত্ৰৰ কথা আহি পৰে। এতিয়া আপুনি প্ৰপাৰ্টিটো কিনিবলৈ গৈছে, সেই প্ৰপাৰ্টিটোৰ ক্ষেত্ৰত যিখিনি নথি পত্ৰ লাগে, নথি লাগে, ডকুমেণ্ট লাগে, সেই পেপাৰসমূহ জেনুইন হয় নে নহয়, সেই বিষয়টো আপুনি কিদৰে চিনাক্তকৰণ কৰিব অথবা আইডেণ্টিফাই কৰিব, সেই বিষয়ে মই আলোকপাত কৰিম আজি। আৰু লগতে কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছ, কেতবোৰ ডকুমেণ্ট ফেক হ'ব পাৰে আপুনি প্ৰপাৰ্টি কিনাৰ ক্ষেত্ৰত, আৰু সেইবোৰ কমন। সেই প্ৰপাৰ্টিটো বিক্ৰী কৰাৰ ক্ষেত্ৰত সেই ডকুমেণ্টখিনি ফেক হ'ব পাৰে, বা যিজনে ফ্ৰড কৰিব বিচাৰিছে তেওঁ সেই ডকুমেণ্টখিনি ব্যৱহাৰ কৰিব পাৰে জালিয়াতি কৰি। গতিকে কেতবোৰ কমন প্ৰপাৰ্টি ডকুমেণ্টছ আছে যিবিলাক ফেক হ'ব পাৰে, আৰু সেইখিনি ভিত্তিত যিজন ব্যক্তিয়ে ফ্ৰড কৰিব বিচাৰিছে, যাক আমি ফ্ৰডষ্টাৰ্ছ বুলি কওঁ, তেওঁলোকে সেই ডকুমেণ্টখিনি সহায় লয় প্ৰপাৰ্টিটো ফ্ৰড কৰাৰ ক্ষেত্ৰত। সেইকাৰণে কেতবোৰ কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছ আছে। সকলো ডকুমেণ্ট ফেক কৰিব নিবিচাৰে, জালিয়াতি কৰিব নিবিচাৰে, আৰু যিবিলাক কমন সেই ফেক ডকুমেণ্টখিনি, প্ৰপাৰ্টি ডকুমেণ্টখিনি, তাৰ ওপৰতো অলপ চমুকৈ আলোকপাত কৰিম। এতিয়া আহিছোঁ হাউ টু আইডেণ্টিফাই এই প্ৰপাৰ্টি পেপাৰ্ছ আৰ জেনুইন। যিটো আপুনি প্ৰপাৰ্টি কিনিবলৈ গৈছে, সেই প্ৰপাৰ্টিটোৰ ক্ষেত্ৰত যিখিনি নথি পত্ৰৰ আদান প্ৰদান হ'ব, সেই প্ৰপাৰ্টি পেপাৰ্ছখিনি জেনুইন হয় নে নহয়, কেনেকৈ আপুনি আইডেণ্টিফাই কৰিব অৰ্থাৎ চিনাক্তকৰণ কৰিব। 1 নম্বৰ, চেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। 1 নম্বৰটো হৈছে চেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। যিজন ব্যক্তিয়ে প্ৰপাৰ্টিটো বিক্ৰী কৰিব বিচাৰিছে, তেওঁ প্ৰপাৰ্টি পেপাৰখিনি আপোনাক দেখাবলৈ ইচ্ছুক নহ'ব পাৰে। অৰ্থাৎ চেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। চেলাৰজনে আপোনাক মাটিখিনি যদি বিক্ৰী কৰিব বিচাৰিছে, ঘৰটো যদি বিক্ৰী কৰিব বিচাৰিছে, ফ্লেটটো যদি বিক্ৰী কৰিব বিচাৰিছে, তেতিয়াহ'লে সেই চেলাৰজনে তেওঁ ইচ্ছা প্ৰকাশ নকৰিব প্ৰপাৰ্টি ডকুমেণ্টটো আপোনাক শ্ব' কৰিবৰ কাৰণে। জেনুইনটো আপোনাক দেখাই দিব। যেতিয়া আপোনাক দেখাবলৈ ইচ্ছা নকৰিব, তেতিয়া আপুনি বুজি পাব যে এই প্ৰপাৰ্টি ডকুমেণ্টখিনি জেনুইন নহয়। অৰ্থাৎ চিন্স প্ৰপাৰ্টি ট্ৰেনজেকশ্যনছ আৰ হাই ইন ভেলু, ওৱান হেজ লিটিল স্কোপ ফৰ niceties and polite exchanges. Ask for property papers firmly. If the seller refuses to show it to you, it would be ideal to walk out. অৰ্থাৎ প্ৰপাৰ্টি যিটো ট্ৰেনজেকশ্যন হয়, সেই ট্ৰেনজেকশ্যনৰ যিটো ভেলুটো বহুত হাই হয়, আৰু তাত সততাটো যে বৰ্তি থাকিব তাৰ স্কোপটো কম। কাৰণ কোটি কোটি টকাৰ এটা প্ৰপাৰ্টি যেতিয়া বিক্ৰী কৰে,
মাটি এডোখৰ যেতিয়া বিক্ৰী কৰে, ফ্লেট এটা যেতিয়া বিক্ৰী কৰিব আপোনাক, তাত কোটি কোটি টকাৰ ইনভলভমেণ্ট আহি পৰে। গতিকে তাত স্ক'পটো কম থাকে সততাটো বৰ্তি থকাৰ। সেইকাৰণে কোৱা হৈছে, since property transactions are high in value, one has little scope for niceties and polite exchanges. Ask for property papers firmly. আপুনি যেতিয়া প্ৰপাৰ্টিটো কিনিবলৈ গৈছে, প্ৰপাৰ্টি যিখিনি পেপাৰ, সম্পত্তিৰ যিখিনি নথি, সেইখিনি আপুনি বিচাৰক। আৰু যদি সেলাৰে সেই প্ৰপাৰ্টি ডকুমেণ্টখিনি দিবলৈ ইচ্ছুক প্ৰকাশ নকৰে, তেতিয়াহ'লে আপুনি সেই বিষয়বস্তুৰ পৰা গুচি যোৱাই ভাল। 1 নম্বৰ। 2 নম্বৰটো হ'ল স্পেলিং মিষ্টেকছ ইন প্ৰপাৰ্টি পেপাৰ্ছ। যিটো সম্পত্তি কিনিব, সেই সম্পত্তিটো কিনাৰ ক্ষেত্ৰত যিটো প্ৰপাৰ্টি পেপাৰ থাকিব, তাত যদি স্পেলিং মিষ্টেক থাকে, তেতিয়াহ'লে আপুনি বুজি পাব যে প্ৰপাৰ্টি ডকুমেণ্টটো জেনুইন নহয়। গতিকে এট দি টাইম অফ ৰেজিষ্ট্ৰেশ্যন, দি অফিচাৰ ইন চাৰ্জ ইনস্পেক্ট ইচ ডিটেইলড মেনশ্যন ইন দি চেল ডিড উইথ ডিউ কেয়াৰ। ৰেজিষ্ট্ৰেশ্যনৰ সময়ত, পঞ্জীয়নৰ সময়ত যিজন অফিচাৰ ইন চাৰ্জ থাকে, তেওঁ ডিটেইলখিনি, চেল ডিডত যিটো ডিটেইল উল্লেখ থাকে, সেই ডিটেইলখিনি তেওঁ ভালকৈ পৰীক্ষা নিৰীক্ষা কৰে। ইন কেছ অফ মিষ্টেক ইন দি প্ৰপাৰ্টি পেপাৰ্ছ, দি অফিচিয়েল উইল certainly point it out to the person concerned and refuse to register the papers till the error is rectified. যেতিয়া অফিচাৰ ইন চাৰ্জজনে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাব, তেওঁ তেতিয়া চেল ডিডত যিখিনি ডিটেইল উল্লেখ থাকে, সেইখিনি তেওঁ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিব। আৰু যদি কিবা কাৰণত তাত মিষ্টেক পায়, এৰাৰ পায়, তেতিয়াহ'লে সেই বিষয়টো তেওঁ পইণ্ট আউট কৰি দিব টু দি পাৰ্চন কনচাৰ্ণ। যিজন ব্যক্তিয়ে কিনিবলৈ গৈছে, তেওঁক তেতিয়া সেই মিষ্টেকটো পইণ্ট আউট কৰি দিব। আৰু সেলাৰ যদি লগত থাকে, সেলাৰকো পইণ্ট আউট কৰি দিব। কিপ এ ক্ল'জ ৱাচ টু ফাইণ্ড such inconsistencies in property documents shared by the seller. গতিকে সেই প্ৰপাৰ্টি ডকুমেণ্ট যিখিনি আপোনাক দিব সেলাৰজনে, তাত কিবা ইনকনচিষ্টেঞ্চিছ আছে নেকি, বেমেজালি আছে নেকি, কিবা এৰাৰ আছে নেকি, সেই বিষয়টো গুৰুত্ব সহকাৰে পৰ্যবেক্ষণ কৰিব লাগে। সেইকাৰণে কৈছে, keep a close watch to find such inconsistencies in property documents shared by the seller. If the documents carry such errors, যদি সেই নথিখিনিয়ে তেনেকুৱা ধৰণৰ কিবা ভুল বা মিষ্টেক যদি কঢ়িয়ায়, তেতিয়াহ'লে দিছ ইজ চাৰ্টেনলি এ ৰেড ফ্লেগ। তেতিয়া তাত এটা ৰেড মাৰ্ক কৰি দিব লাগিব। গতিকে যেতিয়া প্ৰপাৰ্টি এটা কিনিবলৈ যাব, তাৰ জেনুইননেছটো চাব লাগিলে আপুনি প্ৰথমে মনিটৰ কৰিব লাগিব, পৰ্যবেক্ষণ কৰিব লাগিব। 1 নম্বৰতে সেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। বিক্ৰেতাজনে প্ৰপাৰ্টি পেপাৰখিনি আপোনাক দেখুৱাবলৈ ইচ্ছুক নহয় নেকি, সেই বিষয়টো আপুনি চাব লাগিব। আৰু স্পেলিং মিষ্টেকছ ইন প্ৰপাৰ্টি পেপাৰ্ছ, আৰু যিখিনি প্ৰপাৰ্টি পেপাৰ্ছ আছে তাত কিবা এৰাৰ বা স্পেলিং মিষ্টেক আছে নেকি, সেইখিনিও আপুনি পৰ্যবেক্ষণ কৰিব লাগিব। ইয়াৰ পিছৰটো হৈছে ইনকনচিষ্টেঞ্চিছ ইন ডাটা নেইমছ। অৰ্থাৎ যিখিনি নথি থাকিব, আপুনি যিটো প্ৰপাৰ্টি কিনিবলৈ গৈছে, মাটিয়ে হওক বা ঘৰেই হওক, যেতিয়া কিনিব, সেই নথিখিনিত ডাটা আৰু নেইমছবিলাক থাকে, তাত কিবা বেমেজালি আছে নেকি, ইনকনচিষ্টেঞ্চিছ আছে নেকি, সেই বস্তুটো আপুনি চাব লাগিব টু এছাৰ্টেইন দি জেনুইননেছ অফ দি প্ৰপাৰ্টি ডকুমেণ্ট। অন চিমিলাৰ লাইনছ, এ চাব ৰেজিষ্টাৰ উইল অলছ' ৰিফিউজ টু একচেপ্ট ইফ দেয়াৰ আৰ ইনকনচিষ্টেঞ্চিছ ইন দি চেল ডিড ডকুমেণ্টছ। যদি চাব ৰেজিষ্টাৰে দেখিছে যে তাত সেই চেল ডিডত কিবা বেমেজালি আছে, এৰাৰ আছে, মিষ্টেক আছে,
তেতিয়াহ'লে তেওঁ ৰিফিউজ কৰিব ডকুমেণ্টখিনি একচেপ্ট কৰাৰ ক্ষেত্ৰত। সেইকাৰণে কৈছে on similar lines a sub-registrar will also refuse to accept if there are inconsistencies in the sale deed documents. Sale deedৰ যিখিনি ডকুমেণ্ট আছে তাত যদি কিবা ইনকনচিষ্টেঞ্চিজ দেখা পায়, বেমেজালি দেখা পায়, তেতিয়াহ'লে সাব ৰেজিষ্ট্ৰাৰজনে ৰিফিউজ কৰিব সেইটো একচেপ্ট কৰাৰ ক্ষেত্ৰত। উদাহৰণস্বৰূপে if there is a mistake in Aadhaar PAN number of residential address to the properties, the official will flag the same and put on hold property registration till the time these mistakes are corrected. অৰ্থাৎ যদি আধাৰ কাৰ্ডখনত যদি কিবা মিষ্টেক থাকে বা পেন নাম্বাৰ যিটো থাকে, পেন কাৰ্ড থাকে, তাত যদি কিবা বেমেজালি থাকে, তেতিয়াহ'লে সেই অফিচাৰজনে ফ্লেগ মাৰ্ক কৰি দিব, এটা মাৰ্ক কৰি দিব আৰু ৰেজিষ্ট্ৰেশ্যনটো ফৰ দি টাইম বিং অলপ সময়ৰ কাৰণে বন্ধ কৰি ৰাখিব, যেতিয়ালৈকে সেই মিষ্টেকটো ৰেক্টিফাই হৈ নাযায়। মনত ৰাখিব। এতিয়া আহিছোঁ, প্ৰথমতে আলোচনা আমি কৰিলোঁ হাউ টু আইডেণ্টিফাই ইফ দি প্ৰপাৰ্টি পেপাৰ্ছ আৰ জেনুইন। আপুনি প্ৰপাৰ্টিটো কিনিব গ'লে তাত যিখিনি নথি পত্ৰ আদান প্ৰদান হ'ব, ট্ৰেনজেকশ্যন হ'ব, সেইখিনি জেনুইন হয় নে নহয়, কেনেকৈ আপুনি চিনাক্তকৰণ কৰিব, সেই বিষয়টো মই আপোনালোকক আলোকপাত কৰিলোঁ। 1 নম্বৰত ক'লোঁ আপোনালোকক চেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। বিক্ৰেতাজনে যিজনে বিক্ৰী কৰিব তেওঁ প্ৰপাৰ্টি ডকুমেণ্টখিনি দেখাবলৈ যদি ইচ্ছুক নহয়, যদি দেখাবলৈ নিবিচাৰে। 1 নম্বৰ। 2 নম্বৰত স্পেলিং মিষ্টেকছ ইন প্ৰপাৰ্টি পেপাৰ্ছ। 3 নম্বৰটো হ'ল ইনকনচিষ্টেঞ্চিজ ইন ডাটা এণ্ড নেমছ। এতিয়া আহিছোঁ কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছ। প্ৰপাৰ্টি কিনা বেচাৰ ক্ষেত্ৰত, অ'নাৰশ্বিপ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত যিবিলাক দুষ্ট প্ৰবৃত্তিৰ লোক আছে, ফ্ৰড কৰিব বিচাৰে, তেওঁলোকে কেববোৰ ডকুমেণ্ট জালিয়াতি কৰিব বিচাৰে। সেই কমন ডকুমেণ্টখিনি কোনখিনি? সেইখিনি হৈছে when it comes to buying or selling a property, the risk of encountering fake document is very high. যেতিয়া সম্পত্তি এটা কিনা বেচাৰ কথাটো আহে, তেতিয়া তাত আপুনি ফেক ডকুমেণ্টৰ যিটো বিষয়বস্তু, সেইটো ৰিস্কটো হাই হৈ যায়। সেইকাৰণে কৈছে when it comes to buying or selling a property, the risk of encountering fake document is very high. কিনা বেচাৰ ক্ষেত্ৰত প্ৰপাৰ্টিটো ফেক ডকুমেণ্টৰ যিটো পচিবিলিটি, সেইটো ভেৰি হাই থাকে, ৰিস্কটো মনত ৰাখিব। আণ্ডাৰষ্টেণ্ডিং দি কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্ট ইজ ক্ৰুচিয়েল ফৰ ষ্টেইং ছেফ। গতিকে প্ৰপাৰ্টিটো কিনা বেচাৰ ক্ষেত্ৰত আপুনি নিজকে ছেফ ৰাখিব লাগিলে আপুনি বুজি পাব লাগিব কোনবিলাক প্ৰপাৰ্টি ডকুমেণ্ট, কমন প্ৰপাৰ্টি ডকুমেণ্ট ফেক হয়। কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্ট কোনবিলাক, সেইটো আপুনি জনাটো অতি দৰকাৰ, তেতিয়াহে আপুনি ছেফ থাকিব। এতিয়া সেই ডকুমেণ্টসমূহ হৈছে, অৰ্থাৎ কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছসমূহ হৈছে, 1 নম্বৰতে হ'ল ফৰ্জ টাইটেল ডিডছ। কেতবোৰ যিবিলাক দুষ্ট প্ৰকৃতিৰ লোক, ফ্ৰডষ্টাৰ্ছ যাক আমি কওঁ, ফ্ৰড কৰিব বিচাৰে, তেওঁলোকে প্ৰপাৰ্টিটো কিনা বেচাৰ ক্ষেত্ৰত প্ৰথমতে জালিয়াতি কৰিব বিচাৰে টাইটেল ডিডছখন, অৰ্থাৎ ফৰ্জড টাইটেল ডিডছ। টাইটেল ডিডছখন জালিয়াতি কৰি তেওঁ কিনা বেচাটো বেচিব বিচাৰে বা অ'নাৰশ্বিপটো ট্ৰেন্সফাৰ কৰিব বিচাৰে। সেইকাৰণে কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টৰ ভিতৰত প্ৰথম আহিব ফৰ্জড টাইটেল ডিডছ। ফৰ্জড টাইটেল ডিডছ are the most common type of fake property document. A forged title deed can either be fully or partially fabricated to misrepresentation information about the ownership of property. Forged title deed খন হৈছে common type of fake property document. দুষ্ট প্ৰকৃতিৰ ব্যক্তি বা লোকে যোনে ফ্ৰড কৰিব বিচাৰে, যাৰ ইণ্টেনশ্যনটো ফ্ৰড কৰা, তেওঁ সেই টাইটেল ডিডখন জালিয়াতি কৰে, জালিয়াতি কৰি এখন ফেক টাইটেল ডিড বনায়।
সেইখন ফেব্ৰিকেট কৰি মেনুফেকচাৰ কৰি বনাই মিছাকৈ আৰু অ'নাৰশ্বিপ অফ প্ৰপাৰ্টি যিটো ইনফৰমেশ্যন অ'নাৰশ্বিপ ট্ৰেন্সফাৰ অফ অ'নাৰশ্বিপ যে হ'ব প্ৰপাৰ্টিটোৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত তেওঁ ভুল কেতবোৰ বৰ্ণনা দিয়ে। সেইকাৰণে কোৱা হৈছে false title deeds are the most common type of fake property document. A false title deed can either be fully or partially fabricated to misrepresentation information about the ownership of property. সেই সম্পত্তিটোৰ গৰাকী কোন সেই সম্পৰ্কে এটা ভুল বৰ্ণনা দিবৰ কাৰণে ফল্ছ টাইটেল ডিডখন বনায়। মনত ৰাখিব। 2 নম্বৰটো হৈছে অৰ্থাৎ 2 নম্বৰ কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টটো হৈছে ইম্পাৰ্চনেশ্যন ফ্ৰড। ইম্পাৰ্চনেশ্যন মানে হৈছে মই এডোখৰ মাটিৰ গৰাকী, মোৰ নামটো মিছাকৈ লৈ বেলেগ এজনে যদি সেই মাটিখিনি মোৰ বুলি তেওঁৰ বুলি কৈ বিক্ৰী কৰে, অৰ্থাৎ মাটিখিনি গৰাকী মই নিজে, মই এবছলুট অ'নাৰ মাটিগৰাকী, কিন্তু ফ্ৰড কৰা ব্যক্তিজনে কি কৰিব, তেওঁ সেইজন ব্যক্তি বুলি মাটিডোখৰ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব। তাক কোৱা হয় ইম্পাৰ্চনেশ্যন ফ্ৰড। This type of fraud involves impersonating the real owner of the property to illegally transfer the ownership. Impersonation fraudটো এটা কমন ফ্ৰড। সেইটো কেনেদৰে হ'ব, ৰিয়েল অ'নাৰজনৰ লুকুৱাই ৰাখি যিজন ব্যক্তিয়ে ফ্ৰড কৰিব বিচাৰে তেওঁৱেই ৰিয়েল অ'নাৰ বুলি বৰ্ণনা দি মাটিডোখৰ বিক্ৰী কৰিবলৈ বিচাৰে বা ঘৰটো বিক্ৰী কৰিবলৈ বিচাৰে। গতিকে কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছ 1 নম্বৰ হৈছে ফল্ছ টাইটেল ডিডছ, 2 নম্বৰ হৈছে ইম্পাৰ্চনেশ্যন ফ্ৰড। অৰ্থাৎ মাটিডোখৰ বা ঘৰটো তেওঁ নহয়, তেওঁৱেই সেই মাটি বা ঘৰটোৰ গৰাকী বুলি ভুল বৰ্ণনা দি মিছাকৈ বৰ্ণনা দি ঘৰটো বা মাটিটো বিক্ৰী কৰে, যাক কোৱা হয় ইম্পাৰ্চনেশ্যন ফ্ৰড। এইটো হ'ল কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্ট। এতিয়া ইয়াৰ পিছৰটো হ'ল ফেক এনকুম্বাৰেঞ্চ চাৰ্টিফিকেট। An encumbrance certificate is a legal document that confirms a property's ownership. এডোখৰ প্ৰপাৰ্টিৰ অ'নাৰশ্বিপ কোন প্ৰকৃততে সেইটো কনফাৰ্ম কৰিবৰ কাৰণে এনকুম্বাৰেঞ্চ চাৰ্টিফিকেট এখন দিয়া হয়। আৰু যিজন ব্যক্তিয়ে ফ্ৰড কৰিব বিচাৰে তেওঁ এই এনকুম্বাৰেঞ্চ চাৰ্টিফিকেটখন জালিয়াতি কৰি উলিয়ায়, মিছাকৈ উলিয়ায় নিজৰ নামত, তেওঁৱে অ'নাৰ বুলি। গতিকে কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টৰ ভিতৰত হৈছে আৰু এখন, সেইখন হৈছে ফেক এনকুম্বাৰেঞ্চ চাৰ্টিফিকেট। যিখন চাৰ্টিফিকেটে কনফাৰ্ম কৰিব সেই প্ৰপাৰ্টিটোৰ অ'নাৰশ্বিপ আপুনি বুলি। এইখন এখন লিগেল ডকুমেণ্ট। সেইখনো ফেককৈ উলিয়ায়, মিছাকৈ উলিয়ায়, ডুপ্লিকেট কৰি উলিয়াই মাটিডোখৰ বিক্ৰী কৰিবলৈ চায়। ফ্ৰডষ্টাৰ্ছ মে ইউজ ফেক চাৰ্টিফিকেট টু ক্লেইম অ'নাৰশ্বিপ অফ দি প্ৰপাৰ্টি। যিজন ব্যক্তি বা লোকে মাটিডোখৰ বা ঘৰটো ফ্ৰড কৰি বিক্ৰী কৰিব বিচাৰে তেওঁ কি কৰিব, সেই ফেক এনকুম্বাৰেঞ্চ চাৰ্টিফিকেটখন উলিয়াব টু ক্লেইম অ'নাৰশ্বিপ অফ দি প্ৰপাৰ্টি। প্ৰপাৰ্টিটোৰ অ'নাৰশ্বিপ যে তেওঁ হয় সেইটো দাবী কৰিবৰ কাৰণে এই চাৰ্টিফিকেটখন ডুপ্লিকেট কৰি উলিয়াব, জালিয়াতি কৰি উলিয়াব, মিছাকৈ উলিয়াব। ইয়াৰ পিছৰটো হৈছে ফ্ৰডুলেণ্ট চেল ডিড। যিখন চেল ডিড থাকিব সেইখনো ফ্ৰড কৰি উলিয়াব। সেইকাৰণে যিসমূহ কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্ট সেইসমূহ হ'ল, আকৌ এবাৰ কৈ দিছোঁ, ফল্ছ টাইটেল ডিডছ, ইম্পাৰ্চনেশ্যন ফ্ৰড, ফেক এনকুম্বাৰেঞ্চ চাৰ্টিফিকেট আৰু ফ্ৰডুলেণ্ট চেল ডিডছ। A sale deed is another document that establishes ownership of a property. Sale deed এখন অন্য এখন ডকুমেণ্ট যিখনে এষ্টাব্লিছ কৰে প্ৰপাৰ্টিটোৰ অ'নাৰশ্বিপ কোন হয়। ফ্ৰডষ্টাৰ্ছ
have often used fake sale deeds for their benefit. যিসকলে ফ্ৰড কৰিব বিচাৰে দুষ্ট প্ৰকৃতিৰ ব্যক্তিসকলে তেওঁলোকে সেল ডিডখন জালিয়াতি কৰি উলিয়াই লয়, মিছাকৈ এখন সেল ডিড উলিয়াই লয়, যাৰ জৰিয়তে এষ্টাব্লিছ কৰিব চেষ্টা কৰে সেই প্ৰপাৰ্টিখিনিৰ অ'নাৰ তেওঁ। মনত ৰাখিব। সেইকাৰণে এই আলোচনাৰ পৰা এটা বস্তু স্পষ্ট হ'ল, সেইটো হ'ল যদি প্ৰপাৰ্টি ডকুমেণ্টখিনি জেনুইন হয় নে নহয় সেইটো আপুনি কিদৰে চিনাক্তকৰণ কৰিব সেইখিনি মই আলোকপাত কৰিলোঁ। তাৰ 1 নম্বৰত কৈছিলোঁ চিনাক্তকৰণৰ সেলাৰ্ছ আনউইলিংনেছ টু শ্ব' প্ৰপাৰ্টি পেপাৰ্ছ। 2 নম্বৰ স্পেলিং মিষ্টেকছ ইন এ প্ৰপাৰ্টি পেপাৰ্ছ। 3 নম্বৰ হৈছে ইনকনচিষ্টেঞ্চিজ ইন ডাটা নেইমছ। আৰু কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্টছসমূহ হৈছে যাৰ জৰিয়তে ফ্ৰডটো কৰে। 1 নম্বৰত ফৰ্জ টাইটেল ডিডছ, টাইটেল ডিডছখন ফৰ্জ হ'ব, জালিয়াতি কৰি উলিয়াব। আৰু ইম্পাৰ্চনেশ্যন ফ্ৰড, নিজে সেই প্ৰপাৰ্টিটোৰ গৰাকী নহয়, মিছাকৈ গৰাকী বুলি তেওঁ প্ৰপাৰ্টিটো বিক্ৰী কৰিবলৈ চাব, যাক আমি ইম্পাৰ্চনেশ্যন ফ্ৰড বুলি কওঁ। এইটো হৈছে কমন টাইপছ অফ ফেক প্ৰপাৰ্টি ডকুমেণ্ট। তাৰপিছত হৈছে ফেক এনকুম্বাৰেঞ্চ চাৰ্টিফিকেট আৰু ফ্ৰডুলেণ্ট সেল ডিডছ। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিছু লাভ হৈছে বুলি মই আশা কৰিছোঁ। আৰু মোৰ আলোচনা আজি মই ইমানতে সামৰণি মাৰিছোঁ। আৰু মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় বিদায় মাগিছোঁ। অহা খণ্ডটিত আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। নমস্কাৰ।